আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 7ৰ বিজ্ঞানৰ পাৰ্ট 1ৰ 1 নম্বৰ পাঠ উদ্ভিদৰ পৰিপুষ্টি এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিল ইয়াৰে উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। অনুশীলনীৰ 1 নম্বৰত কি দিছে চোৱাচোন। নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে এনেদৰে লিখিব লাগিব যে জীৱই প্ৰশ্নটো আছিল জীৱই খাদ্য কিয় গ্ৰহণ কৰা প্ৰয়োজন। উত্তৰটো হৈছে জীৱই খাদ্য গ্ৰহণ কৰা প্ৰয়োজন কাৰণ 1 নম্বৰ কাৰণটো হৈছে খাদ্যই জীৱৰ বৃদ্ধিত সহায় কৰে। 2 নম্বৰ কাৰণ খাদ্যই জীৱৰ দেহৰ গঠন আৰু বিকাশত সহায় কৰে। 3 নম্বৰ কাৰণ খাদ্যই জীৱৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। 4 নম্বৰ কাৰণ লিখিব পৰা খাদ্যই জীৱক শক্তিৰ যোগান ধৰে। আৰু যদিহে তোমালোকক ছুটি কৈ লাগে তোমালোকে ইয়াৰে প্ৰথম দুটা পইণ্ট লিখি দিলেই হ'ল। অৰ্থাৎ 1 নম্বৰ আৰু 2 নম্বৰটো লিখিলে হ'ব। এতিয়া চোৱা 2 নম্বৰটো কি দিছিলে পাৰ্থক্য লিখিব দিছিল পৰজীৱী আৰু মৃতজীৱীৰ পাৰ্থক্য। লিখিবা এনেদৰে পৰজীৱীবোৰে জীৱিত উদ্ভিদ বা প্ৰাণীৰ পৰা খাদ্য আহৰণ কৰে। উদাহৰণ অমৰলতা। পৰজীৱী যিবিলাক আছে সেইবিলাকে কি কৰে যিবিলাক জীৱিত উদ্ভিদ আছে বা জীৱিত যিবিলাক প্ৰাণী আছে প্ৰাণীৰ পৰা খাদ্য আহৰণ কৰে। এতিয়া অমৰলতাৰ বিষয়ে তোমালোকে নিশ্চয় পাঠত বুজি পাইছাই ঠিক আছে। অমৰলতা হৈছে পৰজীৱী। তাৰপিছত মৃতজীৱীবোৰে মৃত গেলি পচি যোৱা সামগ্ৰীৰ পৰা পৰিপুষ্টি গ্ৰহণ কৰে। উদাহৰণ লিখিব পৰা ভেঁকুৰ। 3 নম্বৰ প্ৰশ্নত দিছিল পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা। কি কৈছে পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা। এনেদৰে লিখিবা পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ আমাক প্ৰয়োজন হ'ব টাবত ৰোৱা দুজোপা উদ্ভিদৰ। প্ৰথমতে আমি টাবত ৰোৱা যে উদ্ভিদ সেই দুজোপা উদ্ভিদৰ আমাক প্ৰয়োজন হ'ব। আমি কি কৰিব লাগিব সেই দুজোপা উদ্ভিদৰ এজোপা সূৰ্যৰ পোহৰ পৰা ঠাইত থব লাগিব। অৰ্থাৎ য'ত সূৰ্যৰ পোহৰটো পৰে তাত আমি থৈ দিব লাগিব। আৰু আন এজোপা কি কৰিব লাগিব য'ত সূৰ্যৰ পোহৰ নপৰা ঠাই আছে তাত আমি থব লাগিব। আৰু দুদিনমানৰ পিছত দুজোপা উদ্ভিদৰ পৰা এটাকৈ পাত আনি পাতকেইটাত আয়ডিন দ্ৰৱ যোগ কৰিলে সূৰ্যৰ পোহৰ নপৰা ঠাইত হোৱা উদ্ভিদজোপাৰ পাতৰ ৰং গাঢ় নীলা পোৱা নাযাব। কিন্তু সূৰ্যৰ পোহৰ পৰা ঠাইত থোৱা উদ্ভিদজোপাৰ পাতৰ ৰং গাঢ় নীলা পোৱা যাব। গাঢ় নীলা ৰং পোৱা যাব মানে কি ইয়ে কি কৰে আমাক শ্বেতসাৰৰ উপস্থিতি প্ৰমাণ কৰে। এইটো তোমালোকে নিজে কৰি চাব পাৰা। এতিয়া নেক্সট কুৱেশ্যন চোৱা 4 নম্বৰ কুৱেশ্যনটো সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা কৰা। এনেদৰে লিখিবা সেউজীয়া উদ্ভিদৰ পত্ৰসৰিত থকা পাতৰ কোষবোৰে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু মাটিৰ পৰা পানী আৰু খনিজ দ্ৰব্য শোষণ কৰি সূৰ্যৰ পোহৰৰ উপস্থিতিত নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয়। এই প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয়। মই চমুকৈ লিখি দিছো। যদিহে তোমালোকক দীঘলীয়াকৈ লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা বা ছুটি হ'ল নে আনসাৰসমূহ দীঘল হ'ল কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা। যদি দীঘল হৈছে মই ছুটি কৰি দিবলৈ চেষ্টা কৰিম। ঠিক আছে। কুৱেশ্যন নম্বৰ 5 চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস। আমাক কি কৈছে চিত্ৰৰ সহায়ত দেখুৱাবলৈ দিছিল যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস। তোমালোকে স্ক্ৰীনত যিটো চিত্ৰ দেখা পাইছে সেই চিত্ৰটো তোমালোকে আঁকি দিব পৰা। ঠিক আছে। যদিহে এইটো তোমালোকে অসুবিধা পাইছা এইটো অকাত তোমালোকৰ অসুবিধা হয় তোমালোকে এটা কমেন্ট কৰিবা। মই চেষ্টা কৰিম তোমালোকক আন এটা চিত্ৰ দিবলৈ। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 6 খালী ঠাই পূৰ্ণ কৰা মানে খালী ঠাই পূৰ কৰিব দিছে। এই নম্বৰত দিছিল সেউজীয়া উদ্ভিদক ডেছ বোলা হয় যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। আমি মানুহবোৰে জানো নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰো? নিশ্চয় নোৱাৰো। আমি কি কৰিব লাগে আমি আন উদ্ভিদ বা আন প্ৰাণীৰ সহায় ল'বলগীয়া হয় খাদ্যৰ বাবে বা নিৰ্ভৰ কৰিবলগীয়া হয় খাদ্যৰ বাবে। কিন্তু যিবিলাক সেউজীয়া উদ্ভিদ আছে সেই সেউজীয়া উদ্ভিদসমূহে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। সেইকাৰণে সেই সেউজীয়া উদ্ভিদসমূহক স্বপোষী বোলা হয় যিহেতু সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। নেক্সট চোৱা এইটো স্বপোষী লিখি ল'বা এনেদৰে। ঠিক আছে। তাৰপিছত আছে
বি নম্বৰ উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ ড্যাছ হিচাপে সঞ্চিত হৈ থাকে উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ কি হিচাপে সঞ্চিত হৈ থাকে শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে সি নম্বৰ সালোকসংশ্লেষণত সৌৰ শক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক ড্যাছ বোলা হয় সালোকসংশ্লেষণত সৌৰ শক্তিক আহৰণ কৰি ৰখা ৰঞ্জন পদাৰ্থক কি বোলা কোৱা হয় পত্ৰহৰিত বোলা হয় ডি নম্বৰ সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে ড্যাছ লয় আৰু ড্যাছ এৰি দিয়ে সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে কি লয় কাৰ্বন ডাই অক্সাইড লয় বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড লয় আৰু কি কৰে অক্সিজেন গেছ এৰি দিয়ে সেই এৰি দিয়া অক্সিজেন গেছে আমি কি কৰো আমি উশাহত লওঁ এতিয়া চোৱা কোৱেশ্চন নম্বৰ 7 কোৱেশ্চনটো আছিল তলত দিয়া সমূহৰ নাম লিখা ইয়াতে দিয়া সমূহৰ নাম লিখিব দিছে এই নম্বৰ দিছিল এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া মিহি আৰু নলিকা সদৃশ এবিধ পৰজীৱী উদ্ভিদৰ নাম লিখিব দিছে পৰজীৱী উদ্ভিদ কোনবিলাক আছিলে আমি পাৰ্থক্য লিখাত পালো নহয় 2 নম্বৰ প্ৰশ্নটোত পৰজীৱীবোৰে কি কৰে জীৱিত উদ্ভিদ বা প্ৰাণীৰ পৰা খাদ্য আহৰণ কৰে পৰজীৱী উদ্ভিদে আন জীৱিত উদ্ভিদৰ পৰা কি কৰে খাদ্য আহৰণ কৰে গতিকে এবিধ পৰজীৱী উদ্ভিদৰ নাম লিখিব দিছে যাৰ কাণ্ড হালধীয়া মিহি আৰু নলিকা সদৃশ ইয়াৰ উত্তৰটো হ'ব অমৰলতা ঠিক আছে অমৰ ল তত আকাৰ অমৰলতা হৈছে এবিধ পৰজীৱী উদ্ভিদ ইয়াৰ কাণ্ড হালধীয়া মিহি আৰু নলিকা সদৃশ বি নম্বৰ দিছিল এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে এবিধ উদ্ভিদৰ নাম লিখিব দিছে যি স্বপোষী আৰু পৰপোষী বা উভয় ধৰণে মানে দুটা ধৰণে স্বপোষী আৰু পৰপোষী দুটা ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে গতিকে আমি জানো কলচী উদ্ভিদৰ বিষয়ে কলচী উদ্ভিদ স্বপোষী কলচী উদ্ভিদৰ কি কৰে পোক পতংগক খাদ্য হিচাপেও গ্ৰহণ কৰে ঠিক আছে গতিকে স্বপোষী পৰপোষী উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে গতিকে আমি কি লিখিব পাৰো কলচী উদ্ভিদ লিখিব পাৰো ক ল প্ৰথম ছত দীৰ্ঘ ইকাৰ কলচী উদ্ভিদ ঠিক আছে আশা কৰিছো তোমালোকে চিনি পাইছা ক ল প্ৰথম ছত দীৰ্ঘ ইকাৰ সি নম্বৰ দিছিল পাতত থকা যিটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে পাতত কিছুমান গছৰ পাতত কিছুমান সৰু সৰু ছিদ্ৰ থাকে সেই ছিদ্ৰসমূহৰ দ্বাৰা উদ্ভিদে গেছসমূহৰ আদান প্ৰদান কৰে বা বিনিময় কৰে সেই ছিদ্ৰসমূহ কিন্তু আমি খালী চকুৰে দেখা নাপাওঁ অতি সৰু সৰু হয় গতিকে সেই ছিদ্ৰসমূহৰ নাম হৈছে পত্ৰৰন্ধ্ৰ ঠিক আছে এনেদৰে তোমালোকে লিখি ল'বা কিবা যদি ইয়াত চিনি পোৱা নাই বুজি পোৱা নাই কমেন্ট কৰিবা হোৱাটছআপ নম্বৰ ডেসক্ৰিপচনত আছে তাত তোমালোকে মেছেজ কৰি সুধিব পাৰিবা এটা তোমালোকে কল নকৰিবা বহুতে কল কৰি বহুত অসুবিধা দিয়া কল নকৰিবা তোমালোকে ঠিক আছে 4 নম্বৰ দিছিল শুদ্ধ উত্তৰ চিন দিয়া এই নম্বৰ দিছিল অমৰলতা স্বপোষী পৰজীৱী মৃতজীৱী নে পোষকৰ উদাহৰণ আমি এই প্ৰশ্নটোৰ উত্তৰতে গম পালো যে এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া মিহি আৰু নলিকা সদৃশ সেয়া কি আছিল অমৰলতা আমি গম পালো অমৰলতা পৰজীৱী উদ্ভিদ ঠিক আছে যেহেতু অমৰলতাই আন উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় যে অমৰলতা কি হ'ব পৰজীৱী হ'ব এইটো হ'ব শুদ্ধ তোমালোকে কাট পেন্সিল ব্যৱহাৰ কৰি চিন দি ল'ব পৰা এইবিলাক কিন্তু তোমালোকে কলম ব্যৱহাৰ কৰি নিলিখিবা মই চিনি নোপোৱাৰ কাৰণে কলমেৰে লিখি দিছো বি নম্বৰ দিছিল এবিধ উদ্ভিদ যি পোক পতংগ খাদ্য হিচাপে গ্ৰহণ কৰে বি নম্বৰ প্ৰশ্নটো উত্তৰটো কৈ দিও মই তোমালোক বুজাই দিলো যে কলচী উদ্ভিদ স্বপোষী আৰু পৰপোষী উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে আৰু কলচী উদ্ভিদে পোক পতংগসমূহক খাদ্য হিচাপে গ্ৰহণ কৰে গতিকে অপচন কেইটাৰ ভিতৰত অপচন নম্বৰ সি হ'ব অৰ্থাৎ 3 নম্বৰটো হ'ব কাৰেক্ট আনসাৰ Question number 9 to চাবা হাসুন
কুৱেশ্যন নম্বৰ 9ত দিছিলে 1 নং স্তম্ভৰ লগত আমাক কি কৰিছে 2 নং স্তম্ভটো মিলাব দিছে ঠিক আছে ঠিক প্ৰথমতে কি দিছে চোৱাচোন প্ৰথমতে দিছে আমাক পত্ৰহৰিত পত্ৰহৰিত ক'ত থাকে পাতত থাকে পত্ৰহৰিত ঠিক আছে আমি এইখিনিতে পঢ়িলো নহয় অলপ আগতে পাতত থকা যেটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে হেতু কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ তে পত্ৰহৰিত কি হ'ব পত্ৰহৰিত পাতত থাকে ঠিক আছে অপচন সমূহ চোৱা ইয়াত 1 নম্বৰ স্তম্ভত পত্ৰহৰিত নাইট্ৰজেন অমৰলতা প্ৰাণী পোক-পতংগ এফালে দিছে ব্যাকটেৰিয়া পৰপুষ্ট জীৱ কলচী উদ্ভিদ পাত আৰু পৰজীৱী পত্ৰহৰিতটো কি হ'ব পাত হ'ব তোমালোকে এনেদৰে স্কেল ব্যৱহাৰ কৰি পাত পেন্সিলেৰে চিন দি ল'ব পাৰিবা কিতাপখনতে চিন দি ল'বা নেক্সট আছে নাইট্ৰজেন নাইট্ৰজেনটো হ'ব ব্যাকটেৰিয়া নাইট্ৰজেনটো ব্যাকটেৰিয়া হ'ব ঠিক আছে তাৰ পিছত আছে অমৰলতা অমৰলতাটো কি হ'ব অমৰলতা পৰজীৱী 7 নম্বৰ 8 নম্বৰ দুটাতে আমি 1 নম্বৰত পালো অমৰলতাৰ বিষয়ে অমৰলতা কি হয় পৰজীৱী গতিকে একেটা প্ৰশ্নকে ইয়াতে দি থোৱা আছে কিন্তু অলপমান বেলেগ বেলেগকৈ দিছে ঠিক আছে পৰজীৱী হল এটা প্ৰাণী প্ৰাণী হৈছে পৰপুষ্ট জীৱ প্ৰাণী পৰপুষ্ট জীৱ হ'ব হেকত থাকি গল পোক-পতংগ হৈছে কলচী উদ্ভিদে কি কৰে পোক-পতংগ খাদ্য হিচাপে গ্ৰহণ কৰে আৰু কলচী উদ্ভিদ স্বপুষী আৰু পৰপুষী উভয় ধৰণে কলচী উদ্ভিদে পৰিপুষ্টি গ্ৰহণ কৰে আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি পাইছা তোমালোকে ভিডিওটি লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো ভিডিওটি শেয়াৰ কৰি দিবলৈ নাপাহৰিবা কুৱেশ্যন নম্বৰ 10 শুদ্ধ বাক্যত হু আৰু অশুদ্ধ বাক্যত অ লিখা অৰ্থাৎ যেটোয়ে ইয়াত 4টা বাক্য দিছে যদি বাক্যকেইটা শুদ্ধ হয় শুদ্ধ বুলি লিখিব দিছে আৰু অশুদ্ধ হলে অৰ্থাৎ অশুদ্ধ বুলি লিখিবলৈ কৈছে 1 নম্বৰত আছে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয় এটো শুদ্ধ নে অশুদ্ধ অশুদ্ধ কিহৰ কাৰণে সালোকসংশ্লেষণত কি হয় অক্সিজেন নিৰ্গত হয় গতিকে শুদ্ধ নে অশুদ্ধ হ'ব অশুদ্ধ হ'ব ঠিক আছে এটো অশুদ্ধ তোমালোকে উত্তৰ বুলি লিখি তোমালোকে অশুদ্ধ বুলি লিখি দিবা এনেদৰে অশুদ্ধ ঠিক আছে 2 নম্বৰ যিবোৰ উদ্ভিদে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয় যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে সেইবোৰক কি বুলি কোৱা হয় স্বপুষী উদ্ভিদ মৃতজীৱী নহয় গতিকে বাক্যটো কি হৈ আছে অশুদ্ধ হৈ আছে ঠিক আছে অশুদ্ধ 3 নম্বৰ দিছিল সালোকসংশ্লেষণত প্ৰটিন উৎপন্ন নহয় সালোকসংশ্লেষণত প্ৰটিনটো উৎপন্ন নহয় এটো শুদ্ধ বাক্য দিছে ঠিক আছে এটো শুদ্ধ হ'ব কাৰণ আমি জানো সালোকসংশ্লেষণ প্ৰক্ৰিয়াত প্ৰটিন উৎপন্ন নহয় নেক্সট 4 নম্বৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সৌৰ শক্তি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয় সৌৰ শক্তি অৰ্থাৎ সূৰ্যৰ পৰা পোৱা যেটো শক্তি সৌৰ শক্তি সেই সৌৰ শক্তি কি কৰা হয় কি হৈ যায় সালোকসংশ্লেষণ প্ৰক্ৰিয়াত ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয় এটো শুদ্ধ হয় ঠিক আছে 11 নম্বৰ তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা ইয়াত দিছিল সালোকসংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে মানে আমি জানো যে পাতত থকা যেটো ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে সেই ছিদ্ৰটোৰ নাম হৈছে পত্ৰৰন্ধ্ৰ গতিকে সালোকসংশ্লেষণৰ বাবে উদ্ভিদৰ পত্ৰৰন্ধ্ৰ অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে অপচন 2 হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 12 তলত দিয়া সমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা ইয়াত দিছিল উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড তলৰ কোনটো অংগৰ জৰিয়তে গ্ৰহণ কৰে উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড কোনটো অংগৰ জৰিয়তে গ্ৰহণ কৰে এটো হৈছে অপচন সমূহ দিছিল শিপা কাণ্ড ফুল পাত উদ্ভিদে আমি আগতেও পালো যে
যিটো ছিদ্ৰ হাৱাত উদ্ভিদে গেছ বিনিময় কৰে সেইটো পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় পত্ৰ অন্ধ্ৰ ক'ত থাকে পাতত থাকে ঠিক আছে অপচন ডি হ'ব এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই অলপমান হ'লেও বুজি পালা আৰু ভাল পালা যদি ভাল পাইছা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা লগতে কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনাবাচোন কিবা যদি বুজি পোৱা নাই নেক্সট ভিডিঅ'ত লেসন নাম্বাৰ 2 প্ৰাণীৰ পৰিপুষ্টিৰ উত্তৰখিনি কৰি দিম লিংকটো ডেছক্ৰিপশ্যনত পাবা তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা আৰু ইয়াৰে কুৱেশ্যন আনসাৰসমূহৰ পিডিএফসমূহ আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেলসমূহত পাবা সকলোবোৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে ফলো কৰি ল'বলৈ নাপাহৰিবা